এতিয়া আপোনালোকৰ এটো পিঠুৰ মানে পিঠুৰ কাহিনী এটো এটা কাহিনী পিঠু অবতাৰী পুৰুষ হিচাপে তেওঁক দেখুৱাইছে ইয়াৰ মাজেদি আমাক জীৱন শৈলীৰ কথাবিলাক ক'বৰ কাৰণে আগবাঢ়ি আছে এতিয়া পৰীক্ষিতে সেই তত্ত্বটো নুবুজি যেতিয়া প্ৰাণী হিংসা কৰিবলৈ গুছি গল পহু মাৰিবৰ কাৰণে গুছি গল যোৱাৰ লগে লগে তেওঁ পাপ সিদ্ধ হৈ গল গতিকে পহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্তকণ্ঠ শুকাই হমিক ঋষিৰ আশ্ৰমত যেতিয়া পানী বিচাৰি সোমাল সেই সময়ত হমিক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেইটো বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছো তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি হমিক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুছি গল খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগী মুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় তেওঁৰ পিতাকৰ ডিঙিত কোনোবাই মৰা সাপ আই থৈ গৈছে তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে মোৰ পিতা দেউৰ ডিঙিত এনেকৈ জোনে মৰা সাপ আই থৈ গৈছে এই তক্ষকে তাক 7 দিনত দংশন কৰি মাৰিব খবৰটো লগৰীয়াৰ মুখে পৰীক্ষিতৰ কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যু ভয়ত ত্ৰস্তমান হল আৰু পুতেক জন্মেজয়ক মাতি আনি কলে গোপাই মই কৰ্মদোষত অভিশপ্ত হলো মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলো আৰু মই কেনেকৈ তক্ষকৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক ৰক্ষা কৰিব পাৰো মই উপায় বিচাৰি যাওঁ এই বুলি জন্মেজয়ৰ হাতত ৰাজ্যভাৰ দি তেওঁ উপায় বিচাৰি গল ক'ত গংগাৰ পাৰত আশ্ৰয় ললে এতিয়া আমাৰ প্ৰশ্ন হল পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় লব লাগে আপুনি মই লাগে নে নালাগে আৰু আপোনালোকে 1.5 মাহ এই গংগাৰ আশ্ৰয় লবনে নাই এই কথাটো অনুভৱ কৰিব লাগিব কি গংগা নামেই গংগা নামে নাটাৰিলে জীৱ আৰু কোনে তাৰে আমাক নামে নাটাৰিলে আমাক তৰণৰ আৰু বিকল্প নাই গতিকে আজি আমি সকলোৱে নামৰ আশ্ৰয় লৈছো খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ঋতিজকে প্ৰমুখ্য কৰি সমস্ত গণ্যমান্য সকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হল সকলো আহি পৰীক্ষিতৰ সন্মুখত সমবেত হোৱাৰ লগে লগে পৰীক্ষিতে সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্য সকল কি কৰিলে মই তক্ষকৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনাৰ লগে লগে প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই লিখি থৈ গৈছে ভগৱন্তৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত মানুহৰ বাদে ঈশ্বৰক ভজি ধৰ্ম কৰি মুক্তি লাভ কৰিব পৰা শক্তি আনৰ নাই মনত ৰাখিব মানুহৰ জন্মলৈ পৃথিৱীৰ যতেই জন্ম গ্ৰহণ নকৰক যি জনগোষ্ঠীতেই জন্ম গ্ৰহণ নকৰক আমি ঈশ্বৰক ভজিবই লাগিব ঈশ্বৰক ভজা বিনে কোনো জীৱই গতি পাব নোৱাৰে আৰু 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজি মুক্তি লাভ কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি ঈশ্বৰক কেনেকৈ ভজিব লাগিব আমি কেনেকৈ ধৰ্ম আচৰণ কৰিব লাগিব এই সম্পৰ্কে ভাগৱতত ভগৱন্তই নিজ মুখে কৈ থৈ গৈছে দেই ভগৱন্তই নিজ মুখে কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে আনৰ ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত যে ভগৱানে জীৱশ্ৰেষ্ঠ মানুহে কেনেকৈ তেওঁক ভজিব লাগিব কেনেকুৱা ধৰ্ম আচৰণ কৰিলে এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'ব পাৰিব সেই সম্পৰ্কে নিজৰ মুখেদি কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱা কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব
নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে শ্ৰৱণ কৰাই দিয়াৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলো তাৰ দেখোন মৃত্যুৱে নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যুৰ কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। এই দেহটোৰহে জন্ম মৃত্যু আছে। আমি ভাগৱতৰ এই তত্ত্বটো নজনাৰ কাৰণে আমি আজি তাৰিখত কৈ আছো ভৱানীপুৰ গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হল, বৈকুণ্ঠগামী হল, প্ৰয়াত হল, বিদেহ হল, ইহলীলা সম্বৰণ কৰিলে। আজি নানান ভাষাৰে আমি কাৰোবাক মৰাটোকে কৈ আছো। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে সখা, মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে পুনু দেহ লয় পূৰ্ব দেহ কৰে ত্যাগ। আমাৰ সংস্কাৰ আছে আৰু আমাৰ গতি আছে। আমাৰ জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আৰু গতি আছে। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে। এটা চেনী জোকে মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে। আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। আৰু দ্বিতীয় উপমা এটা দিছে কি বুলি? যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন এটা দেহলৈ গুচি যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াবনে তললৈ? গতিটো দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। মনত ৰাখিব কথাটো। আপোনালোকৰ ভৱানীপুৰ সত্ৰৰ এই ৰাইজে যদি এনেধৰণে প্ৰতি বছৰে এমহীয়া ডেৰমহীয়া ভাগৱত শুনি থাকে আৰু শুনি শুনি যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ পৰীক্ষিতৰ দৰে শুনাৰ সৌভাগ্য ল'ব পাৰে জীয়াই থাকোতে, তেতিয়া আপোনাৰ জীৱ সংস্কাৰ হৈ যাব। আৰু সংস্কাৰী জীৱই ঊৰ্ধ্বগতি যাব দেই, কেতিয়াও তললৈ যাব নালাগে। ভাগৱত শুনা জীৱ কেতিয়াও তললৈ যাব নালাগে। সেইকাৰণে ভাগৱত শুনিবলৈ সকলো উঠি অহা প্ৰজন্মকো আপোনালোকে সুবিধা দিব। বন্ধৰ দিনত, আজৰি দিনত যাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে যাতে সংস্কাৰ হ'ব পাৰে।